যোৰহাটৰ মালৌপথাৰ স্থিত শ্ৰী শ্ৰী অষ্টভুজদেৱৰ পুণ্যতীৰ্থ ঐতিহ্যমণ্ডিত বৰভেটিৰ 258 সংখ্যক ন লগোৱা উৎসৱ অহা 22 আৰু 23 নৱেম্বৰত অনুষ্ঠিত হ'ব। আজি এক সংবাদমেলত এই কথা জানিবলৈ দিয়ে বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিয়ে। 7 লাখ টকা বাজেটৰ এই ন লগোৱা উৎসৱত 2 লক্ষাধিক ভক্তৰ সমাগম হ'ব বুলি উদ্যোক্তাসকলে আশা প্ৰকাশ কৰিছে। এই ন লগোৱা উৎসৱ উপলক্ষে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, গছপুলি ৰোপণ, সম্বৰ্ধনা অনুষ্ঠানৰ লগতে অষ্টভুজ নামৰ এখন স্মৃতি গ্ৰন্থ উন্মোচন কৰা হ'ব বুলি জানিবলৈ দিয়ে। সংবাদমেলত বৰভেটি সংৰক্ষণ আৰু উন্নয়ন সমিতিৰ সভাপতি পূৰ্ণকান্ত বৰা, কাৰ্যকৰী সভাপতি ডক্টৰ লক্ষীকান্ত হাজৰিকাকে প্ৰমুখ কৰি বিষয়ববীয়াসকল উপস্থিত থাকে। আপোনালোকে জানে শ্ৰী শ্ৰী অষ্টভুজদেৱৰ বৰভেটি এই পুণ্যতীৰ্থ বৰভেটি 258 সংখ্যক নলছে সিদ্ধান্ত ল'বৰ বাবে 4 অক্টোবৰত আমাৰ এই কাৰ্যালয়তে এখন ৰাজহুৱা সভা অনুষ্ঠিত হৈছিল। এই ৰাজহুৱা সভাতেই 5 আৰু 6 আঘোণ ইংৰাজী 22 আৰু 23 নৱেম্বৰ শনি আৰু দেওবাৰে দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠানভাগি উদযাপন কৰিবৰ কাৰণে সৰ্বসন্মতিক্ৰমে সিদ্ধান্ত গ্ৰহণ কৰা হয়। আৰু এই সভাতেই 258 সংখ্যক ন লগোৱা উৎসৱৰ উদযাপনৰ কাৰণে এখনি শক্তিশালী উদযাপন সমিতি আমি গঠন কৰোঁ। 40 জন সদস্যৰে এখন কৰ্ণধাৰ সমিতি গঠন কৰাৰ উপৰিও অনুষ্ঠানভাগি সুন্দৰ আৰু সুশৃংখলিতভাৱে নিয়াৰিকৈ পৰিচালনা কৰিবৰ কাৰণে আমি 20খন বিভিন্ন উপসমিতি আমি গঠন কৰিছোঁ। এই উপসমিতিসমূহৰ ভিতৰত লেখত ল'বলগীয়া আমাৰ বিত্ত উপসমিতি আছে, স্বেচ্ছাসেৱক উপসমিতি, প্ৰচাৰ উপসমিতি, খাদ্য উপসমিতি, বিভিন্ন এনেধৰণে আমি প্ৰায় 20খন উপসমিতি আমি গঠন কৰিছোঁ। এইবাৰ ন লগোৱা উৎসৱৰ উদযাপনৰ কাৰণে আমি 7 লাখ টকা বাজেট নিৰ্ধাৰণ কৰিছোঁ। আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়া সদস্যা শুভাকাংক্ষী ৰাইজৰ দান বৰঙণিৰে উক্ত পুঁজি সংগ্ৰহৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এইবাৰ ন লগোৱা উৎসৱত 2 লক্ষাধিক ভক্তৰ আগমন হ'ব বুলি আমি আশা কৰিছোঁ।